বিজেপি নাথাকিলে চবতে যাব পাৰে তেওঁলোক মই কোনো নাই মোৰ লগত নোৱাৰে কিন্তু বিজেপি নাথাকিলেতো অসমখন লৈ ল'ব এই যোৱা মই আপোনালোকক সংখ্যাটো দিলে আচৰিত হৈ যাব যে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলোঁ বৰচলাত কৰিলোঁ গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাক্ষসনী ফৰেষ্ট আছিলে বাঘবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে বিজেপি নাথাকিলে চবতে যাব পাৰে তেওঁলোক মই কোনো নাই মোৰ লগত নোৱাৰে কিন্তু বিজেপি নাথাকিলেতো অসমখন লৈ ল'ব এই যোৱা মই আপোনালোকক সংখ্যাটো দিলে আচৰিত হৈ যাব যে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলোঁ বৰচলাত কৰিলোঁ গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাক্ষসনী ফৰেষ্ট আছিলে বাঘবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে